Hello everyone. পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ আনক্ৰিক লাইভ চেনেলটোলৈ। আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম এইটো ভিডিঅ'ত, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। অ'কে, তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য আহোম কিংডম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ। আহোম ৰাজ্য কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? এইটো উত্তৰ আমি সকলোৱে জানো, গতিকে মই ভাবোঁ আপোনালোকৰ ভুল নহয় এনচাৰটো দিওঁতে। এনচাৰটো দিব অকণমান সময় দিছোঁ। অ'কে, আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট এনচাৰ হৈছে 1228 চনত। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবুৰী টাউন? কোনজন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল? ইয়াৰ ভিতৰত কোনজন শিখ গুৰুৱে? কাৰেক্ট এনচাৰ হৈছে গুৰু টেগ বাহাদুৰ। অ'কে, এই কুৱেশ্যনটো প্ৰায় কমন আহি থাকে পৰীক্ষাত, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কাৰেক্ট এনচাৰ হৈছে কুলধৰ চলিহা, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ টাউন ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় বা জনা যায়? কাৰেক্ট এনচাৰ হৈছে শুৱালকুছি, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ দ্য ভাঙনি কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ? অ'কে, ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? কাৰেক্ট এনচাৰ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। নেক্সট কুৱেশ্যন, হুইচ ভিলেজ অফ নলবাৰী ডিষ্ট্ৰিক্ট ইজ অলছ' মেনশ্যন ইন দ্য কৌটিল্য অৰ্থশাস্ত্ৰ ফৰ প্ৰডিউচিং চিল্ক? কৌটিল্য অৰ্থশাস্ত্ৰত ৰেচম উৎপাদনৰ বাবে নলবাৰী জিলাৰ কোনখন গাঁৱৰ উল্লেখ আছে? কোনখন গাঁৱৰ কথা উল্লেখ আছে? কাৰেক্ট এনচাৰ হৈছে সোণকুৰিহা। অ'কে, নেক্সট কুৱেশ্যন, হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই মাৰ্কেট অফ এছিয়া? কোনখন চিটিত আছে লাৰ্জেষ্ট ড্ৰাই মাৰ্কেট? কাৰেক্ট এনচাৰটো হৈছে জাগিৰোড। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ দ্য চাট্ৰাছ? অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি জনা যায়? কাৰেক্ট এনচাৰ হৈছে বৰপেটা। নেক্সট কুৱেশ্যন, হু ৱাজ নট ইন দ্য পোষ্ট অফ চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ মুখ্যমন্ত্ৰী পদত ইয়াৰ ভিতৰত কোনজন নাছিল? কাৰেক্ট এনচাৰ হৈছে শিৱপ্ৰসাদ বৰা। অ'কে, নেক্সট কুৱেশ্যন, হুইচ আহোম কিং চিফ দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন দ্য 1794? অ'কে, মনত ৰাখিব 1796 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ আহোমৰ কেপিটেল চেঞ্জ হৈছিল, সেইটো মনত ৰাখিব। কিন্তু কোনজন ৰজাই কৰিছিল? কোন আহোম ৰজাই 1796 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? কাৰেক্ট এনচাৰ হৈছে গৌৰীনাথ সিংহ, মনত ৰাখিব গৌৰীনাথ সিংহ। বহুত কমন কুৱেশ্যন এইটো। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট? তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? কাৰেক্ট এনচাৰটো হৈছে বৰ্ণালী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভিং ইন আছাম? কাৰেক্ট এনচাৰ হৈছে গদাধৰ সিংহ। অ'কে, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ প্ৰথম অসমীয়া কোন আছিল? কাৰেক্ট এনচাৰ হৈছে তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন, হুইচ ডাইনেষ্টিক কইনছ ৱেৰ ন'ন এজ নাৰায়ণী? অ'কে, কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী বুলি জনা যায়? কাৰেক্ট এনচাৰ হৈছে কোচ। অ'কে, নেক্সট কুৱেশ্যন, দ্য লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন? লাচিত বৰফুকনৰ মৈদাম ক'ত আছে? ক'ত আছে লাচিত বৰফুকনৰ মৈদাম? কাৰেক্ট এনচাৰ হৈছে যোৰহাটত। নেক্সট কুৱেশ্যন, হু ইজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচেডৰ অফ আছাম? অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? মনত ৰাখিব হিমা দাসক। অ'কে, নেক্সট কুৱেশ্যন, দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল?
Correct answer is 1970. Next question. Which Assamese writer is also known as Upanyas Samrat, King of Novels? Kak King of Novel ba Upanyasar Samrat boli jana jay. Correct answer is Rajanikanto Bordoloi. Next question. The first Mohammedan invasion of Kamrup was led by. Kamrupor prothom Mohammad Agrahoner netrito kar hoisil? Correct answer is Nasiruddin. Sorry, Muhammad bin Bakhotiar Khilji. Okay, Muhammad bin Bakhotiar Khilji. Next question. Which Assamese novel won the Sahitya Academy Award in 1972? 1972 sonot কোনখন অসমীয়া উপন্যাসে সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল? অপচন কেইটা চাই ল'ব। কাৰেক্ট আনসাৰ হৈছে অঘৰী আত্মাৰ কাহিনী। নেক্সট কোৱেশ্যন। What is the meaning of the word I in the festival name Ali Ai Lyigang? Ali Ai Lyigang উৎসৱৰ নামত আই শব্দটোৱে কি বুজাইছে আপোনালোক সুধিব পাৰে। আই শব্দটোৱে কি বুজাইছে? Ali Ai Lyigang উৎসৱত আই শব্দটো বুজাইছে ফল, ফ্ৰুইট। Okay, next question. Gibbon Wildlife Sanctuary is located at. Gibbon বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? Correct answer হৈছে যোৰহাটত। Next question. Which city was once the capital of Matak Kingdom? কোনখন চহৰ এসময়ত মাতাক ৰাজ্যৰ ৰাজধানী আছিল? মাতাক ৰাজ্যৰ ৰাজধানী ইয়াৰ ভিতৰত কোনখন চহৰ আছিল এসময়ত? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কি হ'ব? ডিগবৈ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া। কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হৈছে তিনিচুকীয়া। নেক্সট কুৱেশ্যন। Which one is the first team defeated by Assam in Ranji Trophy cricket? Ranji Trophy ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথমটো দল কোনটো আছিল? কৰ্ণাটক, ত্ৰিপুৰা, উৰিষ্যা, মুম্বাই। কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰ হৈছে উৰিষ্যা। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। The Assam Medical College was formerly known as. অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনা যায়? এই কুৱেশ্যনটো প্ৰায় কমন, গতিকে কুৱেশ্যনটো আপোনালোকে ভালকৈ মন দিব। অসম মেডিকেল কলেজ পূৰ্বতে বেৰি হোৱাইট মেডিকেল স্কুল বা কলেজ নামেৰে জনা যায়। অ'কে, তো এয়া আছিল আমাৰ 25টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যি এডিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে চাই যাব কুৱেশ্যনকেইটা। ইয়াৰ ভিতৰত আপোনালোকৰ থাকিব এটা দুটা কুৱেশ্যন আপোনালোকৰ থাকিবই লাগিব, গতিকে আপোনালোকে ভালকৈ চাই যাব। আৰু যদি আমাৰ চেনেলটো ভাল লাগে বা আজিয়ে প্ৰথম আহিছে আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে বহুতো ইণ্টাৰেষ্টিং আৰু আপোনালোকৰ এক্সামৰ পিছত আৰু কিছুমান দৰকাৰী টপিকত আমি ডিছকাছ কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাব। প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।